Hello everyone. আজিৰ এই ভিডিঅ'টোত আমি 4 মাৰ্চৰ পৰা 10 মাৰ্চৰ ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্ছৰ প্ৰশ্নসমূহ আলোচনা কৰিম। গতিকে আহক আমি প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়ো। প্ৰথম প্ৰশ্নটো হৈছে Who has been selected for the Assam Vaibhav Award 2024? গতিকে এইবাৰৰ অসমৰ অসামৰিক সন্মান অসম বৈভৱ এৱাৰ্ড প্ৰদান কৰা হয় আৰু এই বঁটা লাভ কৰে অসমৰ অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা। ৰাণা প্ৰতাপ কলিতাই এইবাৰৰ অসম বৈভৱ এৱাৰ্ড লাভ কৰে। এই অসম বৈভৱ এৱাৰ্ডত নগদ 5 লাখ টকা প্ৰদান কৰা হয় আৰু ইয়াৰ উপৰিও মেডেল চাৰ্টিফিকেট এইসমূহ প্ৰদান কৰা হয়। আমাৰ দ্বিতীয় প্ৰশ্নটো হৈছে Who among the following is a recipient of the Assam Saurav Award and the founding chairman of TCS? TCS অৰ্থাৎ টাটা কনসালটেন্সি সাৰ্ভিসেস। গতিকে এইবাৰৰ অসম সৌৰভ এৱাৰ্ড কোনজন ব্যক্তিক প্ৰদান কৰা হয় যিজন ব্যক্তি TCSৰ চেয়াৰম্যান হয় আৰু তেখেত হৈছে ডক্টৰ এছ ৰামোদৰাই। ডক্টৰ এছ ৰামোদৰাই অসম সৌৰভ এৱাৰ্ড প্ৰদান কৰা হয় আৰু তেওঁ হৈছে টাটা কনসালটেন্সি সাৰ্ভিসৰ এক্স চেয়াৰম্যান আৰু তেখেতক এই বঁটা প্ৰদান কৰাৰ উদ্দেশ্যটো এইটোৱে আছিল যে তেখেতে অসমত IT ইণ্ডাষ্ট্ৰি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইয়াৰ উপৰিও তেওঁ গুৱাহাটীৰ যিখন IIT অৰ্থাৎ ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি এইখনৰ অধ্যক্ষ হিচাপে তেওঁ 6 বছৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ ফলস্বৰূপে তেখেতক এইবাৰৰ অসম সৌৰভ এৱাৰ্ড প্ৰদান কৰা হয় আৰু অসম সৌৰভ এৱাৰ্ড এইবাৰ ডক্টৰ এছ ৰামোদৰাইকে প্ৰদান কৰা হোৱা নাই, তেওঁৰ উপৰিও অন্যান্য কিছুমান ব্যক্তিকো এইবাৰৰ অসম সৌৰভ এৱাৰ্ড প্ৰদান কৰা হৈছে। তেওঁলোক হৈছে এইবাৰ দুগৰাকী বৈজ্ঞানিককো অসম সৌৰভ এৱাৰ্ড প্ৰদান কৰা হয়। এই দুইগৰাকী বৈজ্ঞানিক হৈছে ডক্টৰ বাপ্পী পৌল আৰু ডক্টৰ পুৰবী শইকীয়া। এই দুইগৰাকী বিজ্ঞানীয়ে যোৱা বছৰ ভাটনাগৰ এৱাৰ্ডো লাভ কৰিছিল। তেওঁলোকৰ উপৰিও ইণ্ডিয়ান উমেন ক্ৰিকেটাৰ উমা চেত্ৰীকো এই বঁটা প্ৰদান কৰা হয় অৰ্থাৎ অসম সৌৰভ বঁটা প্ৰদান কৰা হৈছে এইবাৰ। অসমৰ গায়ক দীপেন বৰুৱাকো এইবাৰ এই অসম সৌৰভ এৱাৰ্ড প্ৰদান কৰা হৈছে আৰু ইয়াৰ উপৰিও মোবাইল থিয়েটাৰৰ লগত জড়িত ব্যক্তি হেমন্ত দত্তকো এইবাৰৰ অসম সৌৰভ এৱাৰ্ড প্ৰদান কৰা হৈছে। এই অসম সৌৰভ এৱাৰ্ডৰ কাৰণে 4 লাখ টকা কেছ প্ৰদান কৰা হয় আৰু ইয়াৰ উপৰিও মেডেল আৰু চাৰ্টিফিকেট ইত্যাদি প্ৰদান কৰা হয়। আমাৰ নেক্সট প্ৰশ্নটো হৈছে ফুলেশ্বৰী দত্ত a recipient of the Assam Gaurav Award is known for her work in which field? গতিকে এইবাৰৰ অসম গৌৰৱ এৱাৰ্ড প্ৰদান কৰাৰ ব্যক্তিসকলৰ ভিতৰত এগৰাকী হৈছে ফুলেশ্বৰী দত্ত। গতিকে এই ফুলেশ্বৰী দত্ত তেখেত কোনটো ফিল্ডৰ লগত জড়িত? গতিকে তেখেত জড়িত হয় ভালচাৰ কনজাৰভেশ্যনৰ লগত অৰ্থাৎ হগুন সংৰক্ষণৰ লগত তেখেত জড়িত। তেখেত হৈছে ফুলেশ্বৰী দত্ত। তেখেত লখিমপুৰৰ হয় আৰু ফুলেশ্বৰী দত্তৰ উপৰিও অন্যান্য ব্যক্তিসকল যিসকলক অসম গৌৰৱ এৱাৰ্ড এইবাৰত প্ৰদান কৰা হয় তেওঁলোক হৈছে ফিটনেছ ট্ৰেইনাৰ আৰু বাইকাৰ মীনাক্ষী দাস। তেখেত হৈছে ফিটনেছ ট্ৰেইনাৰ আৰু বাইকাৰ। ইয়াৰ উপৰিও ফুটবলাৰ পাৰ্থিৱ সুন্দৰ গগৈ, তেওঁ ফুটবলাৰ হয় আৰু টেৰাকটা আৰ্টিষ্ট ধীৰেন্দ্ৰনাথ পলক প্ৰদান কৰা হয়। বেল মেটেল আৰ্টিষ্ট হৰিদাস দাসক প্ৰদান কৰা হয়। এডুকেশ্যনিষ্ট বিনং টেৰঙক প্ৰদান কৰা হয়। একুৱাকালচাৰ এক্সপাৰ্ট নজৰুল হকক প্ৰদান কৰা হয়। ইয়াৰ উপৰিও এগ্ৰিকালচাৰিষ্ট বিশ্বজিৎ বৰা, ডেইৰী ফাৰ্মাৰ ভাৰত কলিতা, আৰ্টিষ্ট বৰলাংফা নাৰ্জাৰী, টি ট্ৰাইব আৰ্টিষ্ট ৰাম ছাচানী আৰু এণ্ট্ৰপ্ৰেনৰ অৰ্থাৎ উদ্যমী উপমান্য বৰকাকতি আৰু ডেভিড প্ৰতিম গগৈ এওঁলোকক অসম গৌৰৱ বঁটা এইবাৰত প্ৰদান কৰা হয়। এই অসম গৌৰৱ বঁটাত 3 লাখ টকা নগদ প্ৰদান কৰাৰ উপৰিও এটা মেডেল চাৰ্টিফিকেট ইত্যাদি প্ৰদান কৰা হয়। এইবাৰৰ এই অসম গৌৰৱ বঁটা কেৱল ব্যক্তিসকলকে প্ৰদান কৰা হোৱা নাই, 3টা অনুষ্ঠানকো বা 3টা ইনষ্টিটিউশ্যনকো এইবাৰ অসম গৌৰৱ বঁটা প্ৰদান কৰা হৈছে। সেই ইনষ্টিটিউশ্যন 3টা হৈছে এটা হৈছে চৰাণ এহেম যিটো এটা ট্ৰেডিশ্যনেল ফুডৰ লগত জড়িত এটা প্ৰতিষ্ঠান, কাজিৰঙাৰ এটা প্ৰতিষ্ঠান হয় এই চৰাণ এহেম আৰু এই প্ৰতিষ্ঠানটোক এইবাৰ অসম গৌৰৱ বঁটা প্ৰদান কৰা হয়।
ইয়াৰ উপৰিও বাৰেকুৰি ইকো ডেভেলপমেণ্ট ছ'চাইটিক যেটো তিনচুকিয়াত অৱস্থিত এই বাৰেকুৰি ইকো ডেভেলপমেণ্ট ছ'চাইটিকো এইবাৰ প্ৰদান কৰা হয় অসম গৌৰৱ বঁটা আৰু হাতীবন্ধু এনজিঅ যেটো নগাঁৱত অৱস্থিত ওয়াইল্ড লাইফ কনজাৰভেশ্যনৰ লগত জড়িত হোৱাৰ কাৰণে এইবাৰ হাতীবন্ধু এনজিঅটোক অসম গৌৰৱ এবাৰ প্ৰদান কৰা হয় এই অসামৰিক সন্মানসমূহ অৰ্থাৎ অসম বৈভৱ অসম সৌৰভ আৰু অসম গৌৰৱ এই বঁটাসমূহ অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ দ্বাৰা প্ৰদান কৰা হ'ব 30 মাৰ্চ তাৰিখে নেক্সট প্ৰশ্নটো when is the জন ঔষধি উইক observed গতিকে ভাৰতত কেতিয়া ৰিসেন্টলি জন ঔষধি সপ্তাহ উদযাপন কৰা হয় এই জন ঔষধি সপ্তাহ ভাৰতবৰ্ষত উদযাপন কৰা হয় 1 মাৰ্চৰ পৰা 7 মাৰ্চৰ ভিতৰত গতিকে এই 1 মাৰ্চৰ পৰা 7 মাৰ্চ তাৰিখত লৈকে এই সপ্তাহটোক জন ঔষধি সপ্তাহ হিচাপে উদযাপন কৰা হয় আৰু 7 মাৰ্চৰ দিনা জন ঔষধি দিৱস হিচাপে উদযাপন কৰা হয় 7 মাৰ্চৰ দিনা জন ঔষধি দিৱস হিচাপে উদযাপন কৰা হয় এইবাৰ জন ঔষধি দিৱসৰ যেটো থিম আছিল হেতু হৈছে দাম কম দবাই উত্তম দাম কম দবাই উত্তম নেক্সট প্ৰশ্নটো হৈছে when is international women's day celebrated গতিকে আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস কেতিয়া পালন কৰা হয় তেটো আমি উত্তৰটো জানোই এটো হৈছে মাৰ্চ 8 মাৰ্চৰ তাৰিখে আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস পালন কৰা হয় গতিকে এইবাৰৰ আন্তৰ্জাতিক মহিলা দিৱসৰ যেটো থিম আছিল সেই থিমটো হয় for all women and girls rights equality empowerment এই ইন্টাৰনেশ্যনেল উমেন্স ডেৰ লগত জড়িত যিকিটা কালাৰ এই কালাৰ কেটা হৈছে পাৰ্পল গ্ৰীন আৰু হোৱাইট নেক্সট কোৱেশ্চন খিৰিং খিৰিং বাইথো পূজা ইজ আ ৰিলিজিয়াছ ফেষ্টিভেল সেলিব্ৰেটেড বাই হুইচ কমিউনিটি গতিকে খিৰিং খিৰিং বাইথো পূজা যেটো উদযাপন কৰা হয় অসমত এই পূজাটো বা এই উৎসৱটো কোনটো কমিউনিটিৰ দ্বাৰা পালন কৰা হয় গতিকে ইয়াৰ উত্তৰটো হৈছে চনৱাল কছাৰী চনৱাল কছাৰী সকলৰ দ্বাৰা এই খিৰিং খিৰিং বাইথো পূজা পালন কৰা হয় আৰু তেখেতলোকে এই উৎসৱটো 10 মাৰ্চ তাৰিখে উদযাপন কৰে নেক্সট প্ৰশ্নটো হু ইজ ইলেক্টেড এজ দি প্ৰাইম মিনিষ্টাৰ অফ কানাডা গতিকে হেহতিয়াকৈ কানাডাৰ নতুন প্ৰাইম মিনিষ্টাৰক নিযুক্তি দিয়া হৈছে আৰু তেখেত হৈছে মাৰ্ক কাৰ্নি কানাডাৰ নতুন পিএম হিচাপে নিযুক্তি দিয়া হৈছে গতিকে তেখেতে কানাডাৰ পূৰ্বৰ যিগৰাকী পিএম জাষ্টিন ট্ৰুডো তেখেতক সাকসিড কৰিছে আৰু মাৰ্ক কাৰ্নি যেটো পাৰ্টিৰ লগত জড়িত পাৰ্টিটোৰ নাম হৈছে লিবাৰেল পাৰ্টি তেখেতে কানাডাৰ 24তম প্ৰাইম মিনিষ্টাৰ হিচাপে শপত গ্ৰহণ ল'ব 14 মাৰ্চ তাৰিখে তেখেতে কানাডাৰ 24তম পিএম হিচাপে শপত গ্ৰহণ কৰিব আৰু আজিৰ ভিডিওটোৰ আমাৰ অন্তিমটো প্ৰশ্ন হৈছে Who won the ICC Champions Trophy 2025 গতিকে ICC Champions Trophy 2025 কোনে জয় কৰিছে আমি সকলো জানো উত্তৰটো হৈছে ভাৰতে গতিকে এইবাৰ ভাৰতে নিউজিলেণ্ডক ICC Champions Trophy পৰাস্ত কৰিছে গতিকে আজিৰ ভিডিওটো আমাৰ ইমানে আছে থ্যাংক ইউ